কৃষ্ণ শংকৰ গুৰু হৰিৰাম ভক্তিপূৰ্ণ সেৱা আপোনাৰ মহামহন্তৰ চৰণ পংকজলৈ নিবেদিছোঁ। আমি শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ দশম স্কন্ধ ইতিমধ্যে আমি কীৰ্তন কৰি থকা হৈছে আৰু দশম স্কন্ধৰ এটি অধ্যায় আপোনালোকৰ মাজলৈ আমি ভিডিঅ' আকাৰেৰে বনাই আপোনালোকৰ মাজলৈ আমি ইতিমধ্যে আগবঢ়াই আছোঁ আৰু ক্ৰমান্বয়ে আমাৰ প্ৰতিটি অধ্যায়েৰে আমি আমাৰ ভক্তসকলৰ মাজলৈ আমি আগবঢ়াই যাম। এতিয়া আমি শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ দশম স্কন্ধৰ নন্দ আৰু গোপসকলৰ আলোচনা দুলৰি এই অধ্যায়টি আপোনালোকৰ মাজলৈ আমি আগবঢ়াই দিম। গতিকে প্ৰভু ভগৱন্ত কৃষ্ণৰ নিজৰে মুখৰ বাণী শ্ৰৱণ কৰি আপোনালোকলৈ কীৰ্তন কৰি শ্ৰৱণ কৰিবৰ বাবে আপোনালোকৰ মাজলৈ দি দিওঁতে যদি হয়তো আমাৰ অজানিতে অপৰাধ ৰৈ যায়, তাৰ পৰা আপোনালোকৰ ওচৰত আমি ক্ষমাৰ প্ৰাৰ্থী। গতিকে আমাৰ কৈছোঁৱে আমি যে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ আমি আপোনালোকৰ আশীৰ্বাদ হিৰে লৈ পদদুল আশীৰ্বাদ লৈ আমি এটি অধ্যায় আপোনালোকৰ শ্ৰীচৰণত আমি আগবঢ়াই যাম। গতিকে এতিয়া আমি শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ দশম স্কন্ধৰ নন্দ আৰু গোপসকলৰ আলোচনা দুলৰি এই অধ্যায়টি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। আমি আৰম্ভ কৰিবলৈ লৈছোঁ শ্ৰীমদ ভাগৱত দশম স্কন্ধ নন্দ আৰু গোপসকলৰ আলোচনা দুলৰি। ইয়াৰ আগতে আমাৰ হৈ গৈছিলে শ্ৰীকৃষ্ণৰ গোবৰ্ধন ধাৰণ। দশম স্কন্ধৰ শ্ৰীকৃষ্ণৰ গোবৰ্ধন ধাৰণ ইতিমধ্যে শেষ হৈছে। তাৰপিছতে আহিছে নন্দ আৰু গোপসকলৰ আলোচনা দুলৰি। বাট বৃষ্টি যেবে গৈ লওঁ কৃষ্ণৰ আশ্চৰ্য মহিমা দেখিয়া হবে বিস্ময় ভৈল নন্দ গৱা বৰি গোপগণে বোলয় শুনানন্দ মহাশয় তোমাৰ পুত্ৰৰ যেন কৰ্ম মনুষ্য এহেঁতেনো হয় হাত বৰি ঘৰ শিশু কৃষ্ণে ইটো ডেকা কৰ কেন লীলা ছত্ৰা কীৰ্তি কৰি এক হাতে তুলি পৰ্বত উলাঘিলা যেন পদ্ম পুষ্প প্ৰমদ মাতংগে কৌতুকত ধাকৈ ধৰি হেন কৃষ্ণ ইটো গোপৰ গৃহত উপজিলা কেন কৰি ভাল মতে নতো আখি ফুকাই কৃষ্ণে কোনটো জানে নেতে কতে প্ৰাণ হুহিল ধৰিয়া পুতনাৰ স্তন বানে তৃতীয় মাহৰ শিশু কৃষ্ণে ইটো মাওক নহবায়া লাগৌ কানন দেহ কত ভৰি পহৰিল চৰণৰ লাগিয়া গৌ
এক বৰিষতে দৈত্য চক্ৰ বাটে আকাশ নীলা হৰি শিলাত পেলাই তাৰ প্ৰাণ লৈলা গলত চেপিয়া ধৰি কিয় মাটি খালি যশোদাহ ধন্ত কৃষ্ণে মুখে প্ৰকাশিলা গৰ্ভৰ ভিতৰে সমস্তে জগত যশোদা দেৱী দেখিলা পৰম সংগীত তনুৰোমাঞ্চিত ভয়ে তুতি গঢ়িলন্ত এতেকে জানিলো তোমাৰ নয় মনুষ্য এন্তেনো হন্ত যশোদা ধৰিলা উৰলে বান্ধিলা লবনো খাই বাৰ মনে দানতে উৰল বৰি পৰিল অৰ্জুন চন্দ্ৰ হৱনে বৎস খুৰক মাৰিলা নিয়া কপিঠক লাগি কোপে বক দান বক লীলায়ে চিৰিলা ঠোঁটত ধৰিয়া ৰূপে বান্ধৱে বদি ধেনু দৈত্যক তাললে হানিয়া ঝৰি গোপৰ শিশুক ভুঞ্জাইলা গনুকে পকা তাল ফল পাৰি বলোৰ হাতত উগ্ৰ পলম্বক মৰাইলা লীলা কৰি বন বক্নি হন্তে গৰু গোপ গণ আনিলা হেন্দে উধাৰি দুৰ্জন কালিক দমিয়াহৰ দৰ খেদাইলা হেন্দে নিগালি কৰিলা নিবিঘ্ন জল যমুনাৰ শিশু মহাবলশালী ঘোৰ অজগৰ ৰূপে অঘাসুৰ গিলিলে কবেন্ত বাই গৰক্ষদা মৰি সহিতে বজাইলাও তাহাৰ প্ৰাণ চৰাই তোমাৰ পুত্ৰ স্বভাৱে বাহয় কিহ কয়া আমাৰ স্নেহ এহেন্তেহে জানো জগতৰ আত্মা উপজয় মহন মহনে সন্দেহ গত্য শুনি আছা হাত বৰিষৰ চৱালয়ী দোহাই ঘাটে লীলা কৰি হাত দিন ধৰি থাকৈ পৰ্বতক একহাতে এহেন্তে ঈশ্বৰ পুৰুষ নিশ্চয় জানিলো দেখিয়া গাজৌ মানুহনো হয় তোমাৰ নয় শুনিও গোপৰাজ নন্দে বুলন্ত শুনা গোপ গণ হেৰিও সংকাহী ঘোট গোপ কৰি গৰ্গে কহি চাবা মাত পুত্ৰৰ গুণ বহুত সত্য শুকে সত্যে শুক্ল বৰ্ণ দেতা দৰা তুল দাপৰে আছিলা স্বাম আৱে কৃষ্ণ বৰ্ণ ভৈলন্ত যিহেতু আহানেহে কৃষ্ণ নাম তোমাৰ নয় ভৈলা কদাচিত বসুদেৱ গৃহজাত
বাসুদেৱ নামে হৈবে কয়ে তেকে তোমাৰ পুত্ৰ প্ৰখ্যাত নাম ৰূপ হোৱান বিস্তৰ বাচয় গুণ কৰ্ম অনুসাৰে অনেক কল্যাণ হাদিবন্ত বেন্তে গোকুল মে তোমাৰে গেহি পুত্ৰ হেতু অনেক দুৰ্গতি তৰিবা মহাশয় অন্তক বালিবি দুষ্ট নাখিব তোমাৰ ইটো তনয় তোমাৰ পুত্ৰ বিতিবাহে জাৰ এক চিতে গৰতি প্ৰাপহতু তাৰ নিহঞ্চি হৈ বেক পাই বেক পৰম গতি হেন জানা নন্দ নন্দনো নন্দনো তোমাৰ পুৰুষে মধ্যে উত্তম শ্ৰীযশ কীৰ্তি পৰম ভাৱ গুণে নাৰায়ণ হম হেন গৈপ্য কথা কহিলন্ত গৰ্গে পূৰ্বত মুহূৰ্ত নিশ্চয় এতেকে জানিলো নাৰায়ণ বংশ অৱশ্যে মুহূৰ্ত নয় হেন জানি হবে লংকা পৰি হৰা নাহিয়ান অন্য কথা সমস্তে গোপৰ গুচিল সংশয় নন্দৰ শুনিয়া কথা নন্দ কবে হিয়া প্ৰশংসা কৰিয়া ধন্য ধন্য গোপৰাজ কৃষ্ণক পৰম ভকতীয়াৰ শিলা যতেক গোপ সমাজ পৰম হৰিকে গলা ঘৰা ঘৰি কৃষ্ণৰ মহিমা শুনি ঈশ্বৰ কৃষ্ণৰ চৰিতৰা জাত কহিলন্ত হুকম শুনি কৃষ্ণৰ চৰিত সম্যকে অমৃত শুনি পৰীক্ষিত ৰায় অহংকাৰৰ ক্লেশ সকলে গুচিল ক্ষুধা তৃষ্ণায় কোনায় মক ভংগ খঙে হিন্দে বৰিখিল গোকুল মাৰিব বুলি ভকত তাহাৰিলা গিৰি গোবৰ্ধন এক হাতে যিটো তুলি পৰম লীলায়ে কৰিলা চুৰ মহেন্দ্ৰৰ দৰ্প ঘোৰ হেনয় কৃষ্ণৰ চৰণত নিতে প্ৰীতি বাহুক মূৰ শুনিও কহলো কহো যেন মতে হৰি কৰিলা ৰক্ষা গোকুল ভকতৰ পদে জানিবা নিশ্চয় আপুনি হৰিয়া গোল হেনয় পৰম গীপালো দেহ বতাহ নাহি কৃষ্ণ বিনে কেৱ অহংকাৰত হৰিবে ইচ্ছা আছে যাৰ কৃষ্ণক কৰিও হেৱ যাৰ গুণ নাম স্মৰণে মাহাতক কালৰো হেৰাই হাত আন ঠাইত তাংক খুজিবে নলাগ হিয়াত দেখা সাক্ষাৎ যাহাৰ স্মৰণে মহাপাপী গণে দেখনে মাহাতক দৰে হেন হৰি নাম কোচত আচন্তে সংসাৰ সাগৰে মৰে ৰাম নাহি কাহাতকা ব্যয় কায় ক্লেশ ভকতিত একো নাই যেন তেন মতে কৃষ্ণক স্মৰিলে এতেকে মোহ গতি পাই
বৰমহুলভ ভগৱন্ত সেৱা জানিয়া এৰিও হেলা অতিৰ জীৱন কেতিখনে যায় মৃত্যু মিলয় কোন বেলা আৰু কি ভাৰতে মনুষ্য হুই বাহা এৰিও কইটো আখৌ তিলকতে ইটো লোক এৰি ঘূৰৌ যমপুৰে হৈবে বাঘা হেন জানি বিঠা কৰি পৰি হৰি তৰিবা ককৰা কাম কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে ডাকিব ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ হৰি